লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ দিক্ৰং নদীখনৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে নদীখনৰ গৰাখহনীয়াৰ ফলত দেৱীচোথান জনজাতি হাইস্কুলখনলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। আৰু এই মুহূৰ্তত যিহেতু মই সেই স্থানতে উপস্থিত আছোঁ, নদীখনৰ গৰাখহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰাৰ ফলতে এক প্ৰকাৰে স্থানীয় লোকসকলৰ মাজত ক্ষোভ আৰু অসন্তুষ্টি বৃদ্ধি পাইছে চৰকাৰৰ বিৰুদ্ধে। যিহেতু চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ বিভিন্ন সময়ত তেওঁলোকে নদীখনৰ গৰাখহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাই আহিছিলে, কিন্তু বাস্তৱ ক্ষেত্ৰত তেনেধৰণৰ এটা পৰিৱেশ নোপোৱাৰ বাবে এই মুহূৰ্তত যিহেতু নদীখনৰ গৰাখহনীয়া ৰোধৰ বাবে তেওঁলোকে চৰকাৰক বিভিন্ন সময়ত দাবী জনাই আহিছিলে, কিন্তু নকৰাৰ বাবে তেওঁলোকে ক্ষোভ আৰু অসন্তুষ্টি ব্যক্ত কৰিব বিচাৰিছে। কি ক'ব, যিহেতু নদীখনৰ গৰাখহনীয়া আজি নহয়, বহু দিনৰ আগৰ পৰাই, কিন্তু চৰকাৰে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। কি ক'ব? আমি স্থানীয় ৰাইজৰ আৰু সেই অনুষ্ঠানখনৰ লগত জড়িত, মই এক প্ৰকাৰ ওতঃপ্ৰোতভাৱে জড়িত সৰুকালৰ পৰাই। গতিকে একমাত্ৰ সেই অঞ্চলখনৰ বানে গৰকা অঞ্চলখনৰ এইখন অনুষ্ঠানখন আমাৰ কাৰণে বহুত আপুৰুগীয়া সম্পদ। সেইখিনি অনুষ্ঠানখনো এতিয়া এই নদীৰ গৰা কখনীয়া, দিক্ৰং নদীৰ গৰা কখনীয়া এতিয়া অলপ আগতে আৰু এতিয়া যোৱাকালিতো নেপু পানীয়ে হেৰি দিয়াৰ আজি পৰ্যন্ত খৰালি কালতো গৰা কহনীয়া হৈ থাকে। আৰু নিশ্চিতভাৱে অহা এইবাৰ বৰ্ষাকালত আৰু নিশ্চয় সেই অনুষ্ঠানখন লৈ যাবহি। আৰু অনুষ্ঠানখন এতিয়া নদীৰ গৰা জাহ যদি যায়, আমাৰ শ শ ছাত্ৰ ছাত্ৰীসকলে সেই অঞ্চলখনৰ এই অনুষ্ঠানখন নদীত জাহ গুচি যাব। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইখন বিদ্যালয়ৰ লগত থকা যিসকল ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িবলৈ আহে, সেইখিনিতো ইয়াত নদীত জাহ গ'লেতো ল'ৰা ছোৱালী শিক্ষা অনুষ্ঠানৰ পৰা বঞ্চিত হ'ব লাগিব আৰু অন্ধকাৰত বিচ্ছিন্ন হ'ব লাগিব। সেইকাৰণে আমি আপোনালোকৰ এটা এখন স্বায়ত্তশাসিত পৰিষদ আছে, তাৰ সমান্তৰালভাৱে স্থানীয় বিধায়ক আছে, তেওঁলোকৰ ভূমিকা কেনেকুৱা? আমাৰ স্থানীয় যিখিনি আমাৰ মিচিং স্বায়ত্তশাসিত পৰিষদে যোৱাবাৰ 20 লাখ টকাৰ কাম এটা ইয়াৰ পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছিলে। কামত এইটো দিয়া নাই। আৰু এইখিনিতো অসম্ভৱ। আৰু গোটেই পাৰ্কোপাইনবিলাকো এতিয়া নদীৰ জাহ গৰা কখনীয়াত কবলত পৰি গ'ল। সেইখিনি পেলাইও আকৌ এতিয়া নতুনকৈ আকৌ স্কুলখনৰ ওচৰতেই আকৌ এই কহনীয়া আৰম্ভ কৰিছে। তাৰ কাৰণে আমি ৰাইজে অংকিত হৈ পৰিছোঁ। আচলতে স্বায়ত্তশাসিত পৰিষদৰ পৰাও প্ৰায় 20 লাখ টকাৰ এখন আঁচনি ৰূপায়ণ কৰিছিলে, কিন্তু বাস্তৱ ক্ষেত্ৰত সেই আঁচনিখনৰ কোনো ধৰণৰ সুফল নাপালে। তাৰ সমান্তৰালভাৱে কিন্তু জলসম্পদ বিভাগেও মাজে মাজে দুই এক আঁচনি ৰূপায়ণ কৰি এনেদৰে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰে। বাস্তৱ ক্ষেত্ৰত কিন্তু তেওঁলোকৰ পৰিকল্পনাবিহীনভাৱে কাম কৰাৰ বাবে এনে এটা পৰিৱেশৰ সৃষ্টি হৈছে বুলি স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে। আমাৰ লগত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি বুলতল গগৈ ডাঙৰীয়া আছে, আমি তেখেতক ঘৰলৈ যাম। কি ক'ব, যিহেতু বহু আঁচনি ইতিমধ্যে ৰূপায়ণ কৰা হৈছে কিন্তু কামত দিয়া নাই, তাকেইতো পৰিকল্পনা আনি নেকি চৰকাৰৰ? কিন্তু মূল কথা হ'ল কি, ইয়াতে বিভিন্ন চৰকাৰীভাৱে আঁচনি ৰূপায়ণ কৰিছে। ইয়াতে থকা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কৰ্মবৃন্দই যি পৰিষদৰ কৰ্মকৰ্তাই ইয়াতে আঁচনি ৰূপায়ণ কৰিছে, কিন্তু এটা ফলপ্ৰসূ ফলাফল এতিয়ালৈকে পোৱাবলৈ আমি সক্ষম হোৱা নাই। যিহেতু এই বছৰ বিদ্যালয়খন কোনোমতে ৰ'ল, কিন্তু আমি ভাবিছোঁ এই অহা যিটো বাৰিষাত এই যি দিক্ৰং নদীৰ ভয়াৱহ গৰাখহনীয়া, ইয়াতে আপুনি দেখিলে গম পাব যে কথা হ'ল কি, ইয়াতে যেতিয়া বাৰিষা হয়, বাৰিষাত যি উফন্দি আহে, যি ভয়াৱহ গৰাখহনীয়া হয়, ইয়াৰ পৰিৱেশেই বেলেগ হৈ যায়। গতিকে এই যে বিষয়টোৰ লগত সংগতি ৰাখি যিটো খৰালি মাহ, এতিয়া বৰ্তমান খৰালি মাহ চলি আছিল, এই খৰালি মাহত চৰকাৰী বিভাগেই হওক বা মিচিং স্বায়ত্তশাসিত পৰিষদেই হওক, তেওঁলোকে যদি বিভিন্ন আঁচনি ইয়াতে ৰূপায়ণ কৰি যদি গৰাখহনীয়াৰ যদি বিজ্ঞানসন্মত যদি ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন, তেতিয়াহ'লে মই ভাবোঁ এই বিদ্যালয়খন বাচি থাকিলেহেঁতেন। সেই বিষয়টো গৰাখহনীয়া সমান্তৰালভাৱে আপোনাৰ টুলুঙানাৰ যাতায়াত ব্যৱস্থা ছাত্ৰ ছাত্ৰীসকলে কৰিবলগীয়া হয়। যথেষ্ট ভয়াৱহ পৰিৱেশৰ সৃষ্টি হোৱাৰ পূৰ্বেও দুৰ্ঘটনা সংঘটিত হৈছিলে। তেনে ক্ষেত্ৰত কিন্তু চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি দেখা পোৱা নাই। এইটো ঠিক। যোৱা বছৰ তাৰ আগৰ বছৰ সম্পূৰ্ণ এখন নাৱৰ যিসকল 2 নং দহঘৰীয়াৰ পৰা এই বিদ্যালয়লৈ আহে, এখন দিক্ৰং নদীখন পাৰ হৈ আহিব লগা হয়, ভয়াৱহ কোবাল সোঁতত পৰি গোটেই ল'ৰা ছোৱালীখিনি উটি গৈছিলে। বেগ হওক, স্কুলৰ বেগ হওক, কাপোৰ কানি হওক, চব উটি গ'ল। সেই যে সেই পৰিৱেশটোলৈ চাই আমি তেতিয়াও বিধায়কক কৈছিলোঁ যে আমাৰ যি বিহপুৰীয়াৰ সন্মানীয় বিধায়ক ডাঙৰীয়া আছে, তেখেতক আমি কৈছিলোঁ আৰু প্ৰধান শিক্ষকেও বিষয়বিলাক অৱগত কৰিছিলে যে আমাক এখন টুলুঙা নাৱৰ ইয়াত ব্যৱস্থা কৰি দিয়ক। টুলুঙা নাও নহয়, এখন ভাল নাৱেই ব্যৱস্থা কৰি দিয়ক, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে অলপ হ'লেও সকাহ এটা পায়, এই যিহেতু শিক্ষা গ্ৰহণৰ কাৰণে। আৰু এটা কথা ঠিক
যে যিটো আমাৰ ইয়াতে ভলুকাগুৰিত যিখন দেৱেশোথান জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় আছে এই বিদ্যালয়খন এই বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ইয়াৰ পৰা যদি এই বিদ্যালয়খন যদি বিচ্ছিন্ন হৈ যায় বা নিশ্চিন্ন যদি গৰাখহনীয়াত যদি যায় তেতিয়া এই যিবিলাক ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীবিলাকৰ কিন্তু পানীত হাঁহ নচৰাৰ ভিতৰ হ'ব গতিকে এই ছাত্ৰ ছাত্ৰীবিলাকে ইয়াৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ আঁতৰত থকা যিখন অনিৰুদ্ধদেৱ বাঘগৰা দেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় হওক ভীমবৰ দেউৰী উচ্চ মাধ্যমিক বিদ্যালয় হওক এইবিলাকত কিন্তু যাব লাগিব তেতিয়া এই বৃহত্তৰ অঞ্চলটোৰ কিন্তু অভিভাৱকসকলৰ পৰা আদি কৰি যথেষ্ট কষ্ট হ'ব বুলি মই এইটো ভাবিছোঁ গতিকে সময় থাকোঁতে এতিয়া যিটো খৰালি যদি সময় থাকোঁতে যদি খহনীয়া যদি ব্যৱস্থা কৰে তেতিয়াহ'লে মই ভাবিছোঁ এইটো খহনীয়া ৰৈ যাব হয় আচলতে সেইসকল লোকে তেনেদৰে খুব আৰু অসন্তুষ্টি ব্যক্ত কৰিব বিচাৰিছে যিহেতু নদীখনৰ কাষতে বিদ্যালয়খন আছে আৰু বিদ্যালয়খনৰ গৰাখহনীয়া যদি এনেধৰণে ৰোধ নকৰে তেনেহ'লে খুব কম সময়ৰ ভিতৰত অহা বাৰিষা আগন্তুক বাৰিষাত বিদ্যালয়খন নথকাটো নিশ্চিত হৈ পৰিছে সেয়ে চৰকাৰী বিভাগীয় কৰ্তৃপক্ষই যদি কৰ্তৃপক্ষক এইসকল লোকে শেষ মুহূৰ্তত আচলতে কাটৰ অনুৰোধ কৰিছে যে বিদ্যালয়খনৰ সুৰক্ষাৰ স্বাৰ্থত নদীখনৰ গৰাখহনীয়া ৰোধ কৰিব লাগে